নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছেই যে শিক্ষা বিভাগৰ নিযুক্তি। ইয়াতে অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে। এইটো আপোনালোকে ওপৰত দেখিছে অনলাইন এপ্লিকেশ্যন। ইয়াতে যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপন আহিছে, এই পদকেইটা হৈছে FAO ভেকেঞ্চি কাৰণে। আৰু ইয়াত দৰমহাটো আপোনালোকৰ পে স্কেলটো 22,000 টকাৰ পৰা আৰম্ভ হৈছে আৰু 87,000লৈকে আপোনালোকৰ পে স্কেল হ'ব। আৰু প্লাছ আপোনালোকৰ গ্ৰেড পে থাকিব ইয়াতে। আৰু এই বিজ্ঞাপনটো সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰকাশ কৰা হৈছে। যিহেতু সমগ্ৰ শিক্ষা অসমটো এটা শিক্ষা বিভাগৰ অন্তৰ্গত বিভাগ হয়, গতিকে এই পদকেইটা শিক্ষা বিভাগৰ পৰা আহিছে বুলি ক'লেও ভুল নহয়। গতিকে আপোনালোকে ইয়াৰ পদকেইটাৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ যিখিনি পদ আছে, এই পদখিনি কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব, শিক্ষা কিমান লাগিব, সকলোখিনি আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, নটিফিকেশ্যনটো আপোনালোকক দেখাইছোঁ। এইটোৱে হৈছে নটিফিকেশ্যনটো সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰকাশিত নটিফিকেশ্যন। এই নটিফিকেশ্যনটোৰ মতে যিখিনি পদ আছে, এই পদকেইটাৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন বিচৰা হৈছে। এই অনলাইন আবেদন আপোনালোকৰ 26 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 10 ছেপ্টেম্বৰলৈকে এই আবেদন চলিব। এইটো কথা আপোনালোকে জানিলে। এতিয়া আমি চাওঁ ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো কিমান লাগিব। বয়সটো ইয়াতে 18 বছৰৰ পৰা 62 বছৰ বয়সলৈকে দিয়া হৈছে 1/1/2025লৈকে। গতিকে আপোনালোকে বয়সৰ কথাও জানিব পাৰিলে। এতিয়া আমি আহোঁ পদটোৰ কিমানটা পদ আছে এই কথাৰ বিষয়ে। পদটো যিহেতু FAO অৰ্থাৎ ফাইনেন্স একাউণ্টছ অফিচাৰ পদ আছে। এই পদটোৰ কাৰণে পদ আছে দুটা। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে পদ আছে দুটা। আৰু আপোনালোকৰ ইয়াতে পে বেণ্ডটো 22,000 টকাৰ পৰা আৰম্ভ হৈছে আৰু 87,000লৈকে হ'ব। আৰু পে বেণ্ডটো আপোনালোকৰ সেইটো হ'ল। আৰু গেট পে'টো আপোনালোকৰ থাকিব 11,500 টকা। ইয়াতে গেট পে' থাকিব। আৰু এই পদকেইটা ক'ত আছে আপোনালোকে এইটো জানিব পাৰিব। পদকেইটা আপোনালোকক ক'ত পোষ্টিং দিয়া হ'ব এইটো কথা লিখিছে। ডিষ্ট্ৰিক্ট মিছন অফিচ হাইলাকান্দিত এটা পদ আছে আৰু এটা বিশ্বনাথত আছে। দুটা পদ যিহেতু আছে, এটা হাইলাকান্দি আৰু এটা হ'ল বিশ্বনাথত, এই দুটা পদ। আৰু এই পদ দুটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব এইটো কথা ইয়াতে উল্লেখ কৰিছে। গ্ৰেজুৱেট ইন কমাৰ্চ উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ আপোনালোকৰ ইয়াতে বিচৰা হৈছে। গভমেণ্ট ছেক্টৰত হওক বা ছেমি গভমেণ্ট হওক, আপোনালোকৰ ইয়াতে প্ৰাইভেট ছেক্টৰতে হওক, ইয়াতে কাম কৰা অভিজ্ঞতা আপোনালোকৰ 5 বছৰ বিচৰা হৈছে। আৰু লগতে কি হ'ব লাগিব, মাষ্ট বি কম্পিউটাৰ লিটাৰেট হ'ব লাগিব। তেতিয়াহে আপুনি এই পদকেইটাৰ কাৰণে আপুনি যোগ্য হ'ব। গতিকে আপোনালোকে কথা এইখিনি জানিলে। আৰু ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে ssa.assam.gov.in, এই ৱেবছাইটত আপোনালোকে যাব লাগিব। তাৰ পৰা আপুনি আবেদন কৰি ল'ব পাৰিব। এইখিনি আছিলে পদখিনিৰ ডিটেইলছ। আৰু ইয়াৰ সবিশেষ যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটটো আপোনালোকক নিশ্চয় মই জনাই দিছোঁ। এইটো ssa.assam.gov.in, এই ৱেবছাইটত গ'লে আপোনালোকে নটিফিকেশ্যনটো পাই যাব। আৰু যদি বিশেষ জানিব বিচাৰে তেনেহ'লে আপুনি মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যে পদকেইটাৰ বিষয়ে ডিটেইলছখিনি মই আপোনালোকক সকলোখিনি আগবঢ়াই দিলোঁ। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা গৈ নটিফিকেশ্যনটো ডাউনলোড কৰি লৈ চাব পাৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।